তেজ দিম কিন্তু মাটি নিদিওঁ তেজ দিম মানে আমাৰ জীৱন দান দিম গোটেই মানুহ জীৱন দান দিম তেওঁ মাটি এৰি নিদিম এফালে আৰক্ষীৰ সমৰ সজ্জা আনফালে শ শ প্ৰতিবাদকাৰী আদানী গ্ৰুপক মাটি দিয়াৰ বিৰোধিতাৰে শৰীৰত পেট্ৰল ঢালি প্ৰতিবাদ পবনচুৰৰ বাঘবাৰীত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আদানী গ্ৰুপক মাটি হস্তান্তৰ কৰাৰ বিৰোধিতাৰে আজিও অব্যাহত আছে উত্তাল প্ৰতিবাদ শ শ প্ৰতিবাদকাৰীয়ে হাতে হাতে ঝাৰু লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ বেনাৰ পোষ্টাৰ লৈ নামিছে প্ৰতিবাদত বুধবাৰৰ পুৱাৰ পৰা স্থানীয় বড়ো জনগোষ্ঠীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে প্ৰতিবাদ পিছে বৃহস্পতিবাৰে প্ৰতিবাদস্থলীত দেখা গ'ল উত্তপ্ত পৰিস্থিতি এফালে আৰক্ষী প্ৰশাসনৰ সমৰ সজ্জা আৰু আনফালে প্ৰতিবাদকাৰী নিজৰ ঠাইত অটল তেজ দিম জীৱন দিম কিন্তু মাটি নিদিওঁ প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীক খেদুৱাৰ চেষ্টা প্ৰতিবাদকাৰীৰ ঝাৰু লোৱাৰ কাৰণটো হ'ল মাইকীসকল আমাৰ ভণ্টিসকল আমাৰ মাসকলক এইবিলাক ঝাৰু লোৱাৰ কাৰণে হ'ল ইয়াত আজি যিটো প্ৰশাসন আহিছে পুলিচ বিভাগসকলক মানে কিবাখন আহিছে সিহঁতে যদি কিবা প্ৰজেক্টটো গাড়ে আৰু সেইকাৰণে ঝাৰু প্ৰশাসন দিয়ে মাৰি সিহঁতে কিবা কৰিম আৰু হেমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বৰা আৰু ৰঞ্জিত বুচমাতাৰীক সিহঁতে যেনেকা অত্যাচাৰ কৰি আছে আমাৰ বিৰুদ্ধে আমাৰ কেতিয়াও আমাৰ আদানী কোম্পানী হৈ নিদিম আমাৰ মাটি আমাক লাগিব আমি যেনেকা আছি এনেকৈ থাকিম কালি দেখা গৈছে যে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেজ দিম কিন্তু মাটি নিদিম বুলি হা এইটোৱে আমাৰ তেজ দিম মানে আমাৰ জীৱন দান দিম গোটেই মানুহ জীৱন দান দিম তেওঁ মাটি এৰি নিদিম হ'লে তেনেহ'লেও গোটেই মানুহবিলাক মাৰি পেলাক আমাক সেই কোম্পানীটো বহাক আমাক মানে আমাৰ যিবিলাক আমাৰ কিবা আছে ষ্টেচু বনাই ৱালটো বনাই লওক ইপিনে ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈছে যদিও ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰীসকল নিজৰ স্থিতিত অটল প্ৰতিবাদকাৰীসকল জীৱন দিব লগা হলেও নিজৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনৰ মাটি এৰি নিদিয়ে প্ৰতিবাদকাৰীসকলে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আদানী গ্ৰুপৰ বিষয়ববীয়াই তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে উক্ত ভূমি পৰ্যবেক্ষণ কৰি গৈছিল আৰু বুধবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনে উক্ত ভূমিৰ সীমা নিৰ্ধাৰণ কৰাৰ যুঁজা চলাইছিল যাৰ বাবে বুধবাৰৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে এইসকল লোকে লক্ষণীয় হ'ব নিজৰ স্থিতিত অটল থকা এইসকল প্ৰতিবাদকাৰীৰ দাবী মানি ল'বনে চৰকাৰ তথা প্ৰশাসনে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ পবনচুৰা